অৱশেষত পুলিচৰ পৰা আহি পালে মোলৈ নটিচ আৰু এই নটিচ কোনে পঠাইছে জানেনে এই ওপৰত যে থাম্বনেইলখন দেখিছে তাত যে মই এটা কমেন্ট লগাই দিছো এইজনে আৰু এইজনে সকলোকে অনুৰোধ কৰিছে যে বাইদেউগৰাকীৰ ওপৰত মানে বিহিত ব্যৱস্থা ল'ব লাগে নহলে বোলে কি হৈছে মোৰ কাৰণে সোশ্যাল মিডিয়াখন একদম বৰবাদ হৈ গৈছে গতিকে পুলিচ আহিবলৈ বাধ্য হৈছে আৰু সকলোৱে তেওঁ অনুৰোধ কৰিছে যেতিয়া তেওঁ এজন ইমান মহান ব্যক্তি তেওঁ কথাটো অমান্য কৰি পুলিচ নহাকৈ থাকিব পাৰে জানো স্বাগতম জনাইছো সকলোকে মোৰ ভিডিঅ'টোৰ মাজলৈ পৰিচয়বিহীন কিছুমান চেনেল যেনে ধৰক 7 মাহ 8 মাহ এইবিলাক এনেকে চেনেল খুলি পেলাই কিবা কিবি আহি পেলাই মোক কমেন্ট কৰে আৰু তহতৰ কমেন্টলে মই ভয় কৰিম নে মোৰ লাইভত মই কেনেকৈ এতিয়াও মানুহ হৈ জিয়াই আছো হেতু মইহে জানিম বা মোক গাঁৱৰ মানুহেহে জানিব তহতে তাত মোক কিবা বেয়াকে কৈ পেলাই এজনী হিজৰা এজনী আমুক এনেকে কৈ কিবা লাভ আছে নে তহতে যে তাই যে মোক কলি তোক দেখাত হিজৰা যেন লাগিছে তোক তই হিজৰা মই এতিয়া তেতিয়া আপোনালোকক ৰাইজক সকলোকে কৈছো দে মোৰ ফ্ৰেণ্ড সকলকো মই কৈছো মই তেতিয়াটো উত্তৰটো দিবই লাগিব নহ তাৰ মুখত মুটি থাকুনতে সাগে মুখ হি হিজৰা নে কি তেতিয়াহে গম পাব নহয় জানো নহলেনো মুখ কেনেকে কি গম পাব বাৰু মই কোনোবা ফালৰ পৰা মতা মানুহৰ নিচিনা নেকি নিশ্চয়টো নহয় গতিকে তাৰ মুখত যেতিয়া মই মুটি আছিলো সি তেতিয়া নিশ্চয় গম পাইছে যে এজনী হিজৰা নহয় জানো মোৰ উত্তৰটো বেয়া হৈছে নেকি আৰু যোন সকলে মোৰ ভিডিঅ' চাই আৰু সুন্দৰ কমেন্ট কৰে তেওঁলোকে মোৰ এই প্ৰশ্নটো উত্তৰ দিয়াটো কিবা বেয়া হৈছে নেকি কবলৈ নাপাহৰিব দেই যি কেটাই যে মোক কন্টিনিউ বেয়া কমেন্ট কৰি থাকে হেকিটাই আপোনালোকে ভাবিছা নেকি সদায় যে মোক কৰে তেহেত মানে জলন পকনত থাকিব নোৱাৰে আগতে মোৰ হাতৰ পৰা সেলেকিবলৈ পাইছিলে মোৰ ঘৰৰ পৰা আৰু এতিয়া নুপুৱা হল সেই কাৰণে আৰু উৰাই ঘুৰাই কি কৰিছে মানে একদম ভুৱা একাউন্ট খুলি পেলাই মোক বেয়া কমেন্ট কৰে গতিকে তহতে মোক যিমানে বেয়া কমেন্ট নকৰ যিমানে যি নকৰ তহতক দুনাই আৰু মোৰ ঘৰত সেলেকিবলৈ দিয়াটো মই কেতিয়াও নিবিচাৰো আৰু মই লাগে মৰি যাম তথাপিও তহতৰ নিচিনা ধেমা ধৰাক মোৰ ঘৰত হাজিৰ হ'বলৈ নিদু গতিকে এইটো কথা এই চেপ্টাৰটো মই এখিনিতে বাদ দিছো দেই আৰু এতিয়া হও কি আমাৰ কি হল সদনৰ মানে ইস্যু ডাইভাৰ্ট হৈ গল আমাৰ ছাগলী চেপ্টাৰটো সম্পূৰ্ণ আতৰি গল সম্পূৰ্ণ আতৰি যোৱাৰ পিছত কি হৈছে আমাৰ উপাধ্যক্ষ বোলে কালি মাৰপিট কৰিছে আৰু মাৰপিট কৰিছে কোনে আমাৰ হেৰি কংগ্ৰেছ দলৰ কি বুলি কয় ৰূপহী সমষ্টিৰ মানে ৰূপহীৰ হয় তেওঁ নুৰুল হুদা গতিকে চাকচোন কেনেকুৱা কাণ্ড নহয় নে কিন্তু যি কিটা নিউজ লাইভত দি আছে হেকিটাত কিন্তু নুৰুল হুদাই কথা কৈ থকাহে দেখাইছে কেনেকুৱা ভুৱা মানে নিউজ প্ৰচাৰ কৰিব লাগিব নিউজ লাইভে আৰু সেই উপাধ্যক্ষজন সেইজনৰ হাতখন বোলে একদম পুৰা হেৰি মানে একদম বেয়া হৈছে মানে আৰু নহয় জানো মাৰপিট কৰিলেতো বেয়া হ'বই কিন্তু তেওঁ আকৌ আঙুলি মানে লৰাই আছে আপোনালোকে সকলোৱে চাগে নিউজটো দেখিছে মই বাৰু নিউজটো আজি লগাই নিদিও মই নিজে মুখেৰেহে কথাখিনি কৈছো মোৰ এটা দুটা শব্দ ভুল হ'বও পাৰে কিয় জানেনে মোৰ জিভাখনত কিবা এটা হৈছে মানে ঘুৰাই কথাটো ক'ব নোৱাৰো দেই কিছু কথা গতিকে সেই উপাধ্যক্ষজনে কি কৰিছে আজি বিৰতি ল'ব পাৰিলে হয় কিন্তু হেতুকে নকৰি পেলাই কি কৰিলে জানে সুবিধা ললে আমাৰ অখিল গগৈদেৱে তেওঁ মাতৃৰ কাৰণে মানে দুদিন মান কামৰ পৰা বিৰতি লৈছে মানে সদনত থাকিব নোৱাৰে আৰু সেই চান্সতে মানে ৰূপজ্যোতি কৰ্মীক বচাবৰ কাৰণে এখন নাটকৰ সৃষ্টি কৰিলে আৰু ইমানো মানুহ বুৰ্বক নহয় মানুহৰ হাত এটা বা আঙুলি এটা কটাকটি হলে বা হাতত ফ্ৰেকচাৰ হলে যেতিয়া বেন্ডেজ মাৰি থয় সেই আঙুলিকিটা বাৰু লৰাব কৰিব পাৰে নে ককচোন যদি বেছিকে ঘাইল হৈছে যদি তোমাৰ বেছিকে ঘাইলে হৈছে তুমি কিয় তাত উপস্থিত আছা মানুহ ইমান বুৰ্বক নহয় দে উপাধ্যক্ষ মহোদয় গতিকে আজি কোৱেশ্যন আৱাৰ আৰম্ভ হোৱাৰ আগে আমি সদনত সোমাবলৈ এতিয়া আহিছিলো ডেপুটি স্পিকাৰৰ দৰ্জাত কলা কাপোৰ পিন্ধি নুৰুল হুদা আৰু তেখেতৰ সতীৰ্থসকলে বাধা প্ৰদান কৰিছে আৰু সোমোৱাত ঠেলে হেঁচাত আমি হাতত দুখ পাইছো আৰু কি উদ্দেশ্য লৈ পেলাই এইটো তাত প্ৰথমবাৰ আমি আগতেও দেখা নাই 9 বছৰৰ বিধায়ক 4 বছৰ হল মোৰ উপাধ্যক্ষৰ দায়িত্ব লোৱা আৰু সকলো সদস্যকে আমি সমান হিচাপে ব্যৱহাৰ কৰোঁ সকলো সদস্যকে আমি সমান হিচাপে ভাবো আৰু সকলোকে মৰম কৰা হয় স্পিকাৰৰ চকীত থকাৰ পৰা আৰু মনৰ আক্ৰোশ কিবা থাকি যদি সেই গেটত দৰ্জাত আৰু বিধানসভাত সোমোৱাৰ দৰ্জাত আৰু ডেপুটি স্পিকাৰৰ এইটো এটা খুব বেয়া প্ৰেচিডেন্স হৈছে
গতিকে আইডাৰ তাত আমাক ছিকিউৰিটি দিব লাগিব তাত সোমোৱা সময়ত, আৰু নহ'লে সেই জেগাত কাৰো এণ্ট্ৰি বন্ধ কৰিব লাগিব। হ'লে বিধানসভাৰ যদি অধ্যক্ষ আপোনাৰ দুৱাৰতো আজি তেনেকুৱা হৈছে, মোৰ দুৱাৰ মুখতো হৈছে, তেনেধৰণৰ কথাবিলাক খুব ঠিক হোৱা নাই। আৰু ইয়াত মই ট্ৰিটমেণ্টৰ যিটো লগে লগে মই সোমাইছিলোঁ, আহি বহিলোঁ, বহাৰ পিছত দেখিলোঁ হাতৰ পৰা তেজ ওলাইছে। তেজ ওলোৱাৰ লগে লগে মই আমাৰ বিধানসভাৰ ফাৰ্মাচীত গ'লোঁ, গৈ ট্ৰিটমেণ্ট টিটেনাছ টক্সইড ল'লোঁ, ড্ৰেছিং কৰালোঁ, কৰাই পেলাই পেইন কিলাৰ ডিক্লফেনেক ছডিয়াম আৰু এণ্ট্ৰবাজল লৈ মই আহিছোঁ। কাৰণ সদনটো আমাৰ কাৰণে বহু মূল্যৱান আৰু সেই সদনটো চলিব লাগে, আৰু আমিও এই সদনৰ প্ৰক্ৰিয়াত আমি অংশগ্ৰহণ কৰিবলৈ সদায় ইচ্ছুক। কিন্তু সদনত সোমোৱাৰ সময়ত স্পীকাৰ আৰু ডেপুটি স্পীকাৰৰ যদি ছিকিউৰিটি নাথাকে তেতিয়াহ'লে সেই সদন কেনেকৈ চলিব? গতিকে আপুনি এটা সিদ্ধান্ত ল'ব লাগিব যে স্পীকাৰ ডেপুটি স্পীকাৰৰ লগতে সকলোৰে যাতে সুৰক্ষা সুনিশ্চিত হয়। আৰু ট্ৰিটমেণ্টৰ কপি এটা মই দিছোঁ। মানুহে বুজিবলৈ বাধ্য হ'ল যে এখন এখন নাটক। আৰু এটা কথা কওঁ, যিজনৰ কথা কৈছে বিধায়ক আমাৰ নুৰুল হুদাৰ কথা কৈছে, সেই নুৰুল হুদাৰ লগত এসময়ত মোৰো বহুত ভাল আছিলে। আপোনালোকে নাভাবিব যে এই মানুহজনী কংগ্ৰেছ, এই মানুহজনী আমুক, সেইটো কেতিয়াও নহয়। মই কিন্তু একদম সঁচা কথা কৈছোঁ। মই যেতিয়া ভোট দিবলৈ পাইছিলোঁ, যেতিয়া মই প্ৰথম ভোট দিছোঁ, তেতিয়া কিন্তু মই কংগ্ৰেছকে ভোট দিছিলোঁ দেই। একদম অপ্ৰিয় সত্য কথাটো কৈছোঁ। কিয় ভোট দিছিলোঁ? তেতিয়া আমি সৰুতে গম পাইছিলোঁ এতিয়া প্ৰফুল্ল মহন্তৰ দিনত আমি লুকাই চুৰকাই ফুৰিছিলোঁ। আলফা চালফা এইবিলাক কিবা কিবি নহয় জানো, গুপ্ত হত্যা কিবা এইবিলাকক লৈ পেলাই তেতিয়া মোৰ মনত তেতিয়াই মোৰ মা দেউতাহঁত কিন্তু তেতিয়া AGP আছিলে। আৰু বিজেপি চিজেপিটো তেতিয়া ইমান নাই নায়ে, বিজেপি অহা কিমান দিন হৈছেনো। কিন্তু তেতিয়া মোৰ মনত বেয়া এটা সোমাই গ'ল সেইবিলাক দেখি। তেতিয়া মই প্ৰথম ভোট দিবলৈ যেতিয়া পাইছোঁ, তেতিয়া ৰকিবুলক ভোট দিছিলোঁ। আৰু ৰকিবুলৰ থ্ৰুৱেদিয়ে মই পাইছিলোঁ নুৰুল হুদাক। আৰু নুৰুল হুদা তেতিয়া আছিলে ঘৰ কাৱৈমাৰীত, একদম সম্পূৰ্ণ কৰি দিছোঁ। কিন্তু আপোনালোকে নাভাবিব যে নুৰুল হুদা মুছলিম মানুহ হ'ল বুলিয়ে। যিয়ে নহওক বাৰু, মুছলিম হওক বা কিবা হওক, তেওঁ ব্যৱহাৰ পাতি বহুত উচ্চ। আমাৰ যে এইখন যে চিঞৰ বাখৰ কৰি আছে সদনত, যে এইকেইজন মিছা কথা কৈ কৈ পেলাই যে আছে এই জাকতকে নুৰুল হুদা বহুত ওপৰত, গম পাইছে? আৰু ভাবিব চাগে এইজনীৰ লগত এনেকুৱা আছে কাৰণে ভাল বুলি কৈছে, সেইটো কেতিয়াও নহয়। মই এটা বিশেষ কামত তেওঁক লগ ধৰিছিলোঁ। তেওঁ ঘৰৰ পৰিৱেশ, তেওঁ ল'ৰা ছোৱালী বা তেওঁ ওচৰ চুবুৰীয়া সকলো মানুহ এনেকুৱা ধৰণৰ নহয়, আপোনালোকে ভাবিলে আচৰিত হ'ব। আৰু তেনেকুৱা এজন মানুহে কোনো ইমান খ্ৰীষ্টাচাৰ নজনা নহয়, গম পাইছানে নাই? তেওঁ কথাৰ মাজতে ওলাই যায়, তেওঁ আমাৰ ৰকিবুল হুছেইনৰ পিয়ে আছিলে। আৰু নুৰুল হুদা মানুহজন, মই আকৌ কৈছোঁ, তেনেকুৱা ইমান অভদ্ৰামী নহয়। আৰু ৰকিবুল হুছেইনো কাৰ 2 নম্বৰী নাথাকে, সকলোৰে 2 নম্বৰী থাকে। কিন্তু ৰকিবুল হুছেইনৰ ব্যৱহাৰ পাতিও বা নুৰুল হুদাৰ ব্যৱহাৰ পাতিও আপোনালোকৰ নিচিনা অভদ্ৰামী নহয়। সদনত তেনেকৈ চিঞৰ বাখৰ কৰি মানুহক মাৰিবলৈ চোচালৈ নাযায়। সেইখন যে এখন নাটক আছিল, সেইবিলাক সকলোৱে জানে, গোটেই অসমৰ মানুহে জানে যে সেইখন এখন নাটক। কিয় আপোনালোকৰ যেতিয়া নুৰুল হুদাই মাৰিছিলে, তেতিয়া নিউজ লাইভ গৈ পেলাই ওচৰত ৰখি আছিলেগৈ নেকি? যদি ৰখিয়ে আছিলে তেন্তে হ'লে কিয় দেখাব নোৱাৰিলে মাৰি থকা অৱস্থাত? বোলে মুখত ক'লা কাপোৰ মাৰি পেলাই বোলে বান্ধি আছে। ইমানো আৰু একদম থাৰ্ড ক্লাছ কাম কৰিব নাপায় দেই। গতিকে আৰু আজিৰ পৰা এই ছাগলী হওক, এই সদন হওক, এইবিলাকৰ কথা আৰু ভিডিঅ' বনাবলৈ নাই। কাৰণ ইয়াতকৈও আৰু বহুত জানিবলগীয়া বা মানুহবিলাকে সকলোৱে কিছুমানে গম নাপায় ন, তেওঁলোকে জানিব লাগিব। বা যেতিয়া জানিব তেতিয়াহে তেওঁলোকে কাৰোবাৰ ওচৰত হ'লেও ক'ব পাৰিব ন, বোলে দেশত এইটো আমুকটো হৈ আছে, এইটো 2 নম্বৰী হৈ আছে, এইটো আমুক হৈ আছে, অনিয়ম হৈ আছে, এইবিলাক জানিব পাৰিব। গতিকে আজিৰ পৰা এইবিলাক ভিডিঅ' নহ'ব। আৰু এটা কথা আছে, পাহৰিয়ে গৈছিলোঁ দেই। কোনোবা বাগানীয়া মানুহে নে কিবাই মোক কৈছে নিমখৰ কথা, আমিহে নিমখ খাওঁ নেকি, তহঁতে নিমখ নাখাওঁ নেকি? সেইটো মোক কৈ লাভ নাই, সেইটো তহঁতৰ মোমায়েৰক ধৰিবি দেই। যোনে মোক কমেণ্টটো কৰিছিলে, মই তেওঁক কৈছোঁ, তহঁতে মোমায়েৰক ধৰিবি। মোমায়েৰে গৈ পেলাই নিজে গাঁৱত গৈ কৈ থৈ আহিছে, বাগান এৰিয়াৰ মাজত, তহঁতৰ নিমখটো অলপ কম খা দেই, নিমখে তহঁতৰ মাথা নষ্ট কৰিছে। গতিকে আৰু মই বেছি বহলাই নাথাকোঁ, মোক বেয়া পাই লাভ নাই। আৰু সকলো বাগানীয়া মানুহখিনিক মই সেইটো কথা ক'বলৈ যোৱা নাই।
আমিও ডিমত গৈ বহুত বাগানীয়া মানুহৰ লগত কাম কৰিলোঁ, কিন্তু কোনো বাগানীয়া মানুহৰ তেনেকুৱা হেৰি নাই। এজন গায়কো আছিলে, গায়কজনৰ মোৰ এই সময়ত নামটো মনলৈ নাহে, মহেন্দ্ৰ হাজৰিকা দেৱৰ লগত আমি মিটিং পাতি ঘূৰি ফুৰিছিলোঁ। কিন্তু সেই বাগানীয়া মানুহখিনি এই ৰূপজ্যোতি কুৰ্মীৰ যিকেইটা মোক বেয়া কমেণ্ট কৰিছে সেই ধেমাধৰাটো আৰু ৰূপজ্যোতি কুৰ্মীৰ নিচিনা কিন্তু নহয়। গতিকে আৰু ভিডিঅ'টো আজিৰ পৰা এইবিলাক ভিডিঅ' ইমানতে থলোঁ। আৰু বহুত আছে, শিক্ষাৰ ওপৰতো ক'বলৈ আছে, বা আমাৰ হাইকোৰ্টৰ ওপৰতো ক'বলৈ আছে, ফেঞ্চি বজাৰৰ ওপৰতো ক'বলৈ আছে। গতিকে সকলোকে কৈছোঁ দেই, ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক, তাকে কামনা কৰিছোঁ। আৰু লগতে কৈছোঁ, এইজনে যে মোক কোনো পুলিচৰ পৰা নটিচ অহা নাই, মই যে ক'লোঁ কিয় জানে? এইজনে যে কৈছে, সকলোকে অনুৰোধ কৰিছে, মই কমেণ্টটো কাটি দিয়া নাই। কমেণ্টটো কাটি দিলে আকৌ আপোনালোকে ভুল বুলি ভাবিব, নহয় জানো? গতিকে মোৰ যেতিয়া খং উঠিব, মোক যেতিয়া বেয়াকৈ কমেণ্ট দিব, মই বেয়াকৈ উত্তৰটো দিয়াটো মোৰ কৰ্তব্য, কাৰণ প্ৰশ্ন চাই উত্তৰ দিয়াটো মোৰ ধৰ্ম। এইটোৱে আছিলে। আৰু সকলোকে ভগৱানে সুকলমে যাতে জীৱনটো অতিবাহিত কৰে তাকে কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।